নমস্কাৰ সংবাদ লহৰ চাই থকাৰ বাবে ধন্যবাদ ষ্টুডিঅ'ত মই নিজৰ আদি বলাইছো এই মুহূৰ্তৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ জম্মু কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদীৰ আক্ৰমণ আৰু দেশমাতৃৰ বাবে জম্মু কাশ্মীৰত পুনৰ শহীদ হল CRPF জোৱান এতিয়া সমগ্ৰ দেশতে হুকৰ চাপৰা পৰিলক্ষিত হৈছে সবিশেষ সবিস্তাৰে জনাবলৈ যত্ন কৰিম সংবাদ লহৰ চাই থকা প্ৰতিগৰাকী দৰ্শকক জনাবলৈ যত্ন কৰিছো এই মুহূৰ্তৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ জম্মু কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদীৰ আক্ৰমণ দেশমাতৃৰ বাবে জম্মু কাশ্মীৰত পুনৰ শহীদ হল CRPF জোৱান পেহেলগাম কাণ্ডৰ দুৰ্ধৰ্ষ অপৰাধীৰ বিৰুদ্ধে অভিযান চলাবলৈ যাওঁতে হেও হৈ গ'ল CRPF জোৱানৰ জীৱন এতিয়া সমগ্ৰ দেশতে হুকৰ চাপৰা পৰিলক্ষিত হৈছে আৰু CRPFৰ দলটোৰ নেতৃত্বত আছিল শহীদ জোৱানজন সন্ত্ৰাসবাদীৰ অভিযানত উধমপুৰৰ ঘন জংঘললৈ গৈছিল CRPFৰ দলটো অভিযানৰ সময়তে অতৰ্কিতে আক্ৰমণ সন্ত্ৰাসবাদীৰ এতিয়াও উধমপুৰত ভয়ংকৰ সংঘৰ্ষ অব্যাহত পুনৰবাৰ জনাবলৈ যত্ন কৰিছো সংবাদ লহৰ চাই থকা প্ৰতিগৰাকী দৰ্শকক এক অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ জম্মু কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদীৰ আক্ৰমণ দেশমাতৃৰ বাবে জম্মু কাশ্মীৰত পুনৰ শহীদ হল CRPF জোৱান পেহেলগামৰ কাণ্ডৰ দুৰ্ধৰ্ষ অপৰাধীৰ বিৰুদ্ধে অভিযান চলাবলৈ যাওঁতে শেষ হৈ গ'ল CRPF জোৱানৰ জীৱন এতিয়া সমগ্ৰ দেশতে হুকৰ চাপৰা পৰিলক্ষিত হৈছে আৰু CRPFৰ দলটোৰ নেতৃত্বত আছিল শহীদ জোৱানজন সন্ত্ৰাসবাদীৰ অভিযানত উধমপুৰত ঘন জংঘললৈ গৈছিল CRPFৰ দলটো অভিযানৰ সময়ত অতৰ্কিতে আক্ৰমণ সন্ত্ৰাসবাদীৰ এতিয়া উধমপুৰত ভয়ংকৰ সংঘৰ্ষ অব্যাহত